গৌৰীপুৰৰ বটেইতলত ভয়ংকৰ পথ দুৰ্ঘটনা ই ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত আহত 4জনকৈ লোক দুজনৰ অৱস্থা সংকটজনক গৌৰীপুৰ আৰক্ষী থানাৰ বটেইতলৰ সন্মুখত ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী ই ৰিক্সা আৰু এখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জানিব পৰা মতে সুপাৰীঘাটৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা NL 07H2100 চাৰিচকীয়া বাহনৰ লগত আলমগঞ্জ অভিমুখে আহি থকা AS 17C 7841 নম্বৰৰ ই ৰিক্সাখনৰ মুখামুখি সংঘৰ্ষ হয় ফলত ই ৰিক্সাত থকা 4জন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আহত কেইজনৰ ভিতৰত আছে এটি পানী কেঁচুৱা শিশু আহতসকলক ততাতয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ইয়াৰ পাছত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ লগতে ই ৰিক্সাখনৰ থানাত লৈ যায় উল্লেখ্য যে আহত কেইজনৰ পৰিচয় এতিয়ালৈকে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই এখন মাৰুতি সুজুকি CS নাগালেণ্ড নম্বৰৰ গাড়ী গৌৰীপুৰৰ পৰা আলমগঞ্জ অভিমুখে আহি আছিল তাৰ আগে আগে এখন ই ৰিক্সা আহি আছিল ই ৰিক্সাখন শ্ল' আছিলে পেচেঞ্জাৰ আছিলে 4-5জন মান পিছৰ পৰা আহি পিনে মাৰুতি সুজুকিখনে ই ৰিক্সাখনক লগাই দিয়াৰ ফলত দুখন গাড়ীয়ে দুইফালে উলটি খাই পিনে খাৱৈত পৰি যায় তাৰপিছত ততাতৈয়াকৈ আমাৰ এই গেৰামাৰী দ্বিতীয় খণ্ডৰ ৰাইজ আহি পিনে ততাতৈয়াকৈ ৰিক্সাখনৰ পেচেঞ্জাৰ যিবিলাক আছিল 4-5জন মান আছিল দুজন লেডি আছিলে খুব ইঞ্জুৰি হৈছে দুজন লেডি তেওঁলোকক মানে ততাতৈয়াকৈ আমাৰ ধুবুৰী অসমৰ চিকিৎসালয়ত প্ৰেৰণ কৰিছে তাৰপিছত আধা ঘণ্টামান পিছত আমি আৰক্ষীক খবৰ দিলোঁ আৰক্ষী আহিলে আহি পিনে দুখন গাড়ীয়ে এতিয়া কেৰেঙৰ সহায়ত দুখন গাড়ী উঠাই পিনে মানুহবিলাকৰ অৱস্থা কি বেয়া নেকি মানুহবিলাকৰ মানে ই ৰিক্সাত 4-5জন মান পেচেঞ্জাৰ আছিলে তাৰ ভিতৰত দুজন মানে খুব সংকটজনক আৰু এজন কেঁচুৱা আছিল কেঁচুৱাজন আমি একদম নিৰাপদে উদ্ধাৰ কৰিছোঁ আৰু দুজন মানে লেডিজ আছিলে লেডিজ দুজন খুব সংকটজনক ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট সুহানা লাইভ